তো বন্ধুসকল আপুনি যদি ইউপিআই ব্যৱহাৰ কৰে আৰু যদি আপুনি ভুলতে কাৰোবাক পইচা পঠিয়ালে আৰু বা এনেকুৱা কেতিয়াবা হয় আমি কেতিয়াবা অনলাইন শ্বপিং কৰোঁ কিছুমান ৱেবছাইটৰ পৰা আৰু যেতিয়া আমি পে'মেণ্ট অনলাইন কৰি পাওঁ কিন্তু আমাৰ বস্তুটো নাহে এই ক্ষেত্ৰত আমি পইচাটো আকৌ ৰিটাৰ্ণ কিদৰে পাম বা আপোনাৰ কিবা আজিকালি দেখে বহুত স্কেম হয় আপোনাক কয় যে আপুনি কিছুমান ৰিৱাৰ্ড পাইছে আৰু আপুনি এইটো এটা স্কেন কৰক আপোনাৰ পইচাটো আহি যাব কিন্তু আপুনি যেতিয়া স্কেন কৰে আপোনাৰ একাউণ্টৰ পৰা পইচাটো কাটিহে যায় যদি এনেকুৱা ধৰণৰ সমস্যাসমূহ হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক আজি আপোনালোকক দেখাম আপুনি যদি কাৰোবাক ভুলতে ইউপিআইত পইচা পে'মেণ্ট কৰিছে আৰু পইচাটো কিদৰে আপুনি ৰিটাৰ্ণ পাব হয় বন্ধুসকল আপুনি ৰিটাৰ্ণ নিশ্চয় পাব পাৰে তো আপোনালোক ভিডিঅ' স্ক্ৰীনত চাই যাওক মই সকলোখিনি দেখাই যাম তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধুসকল যদিহে আপুনি আপোনাৰ ইউপিআইত পইচা আপুনি পঠিয়ালে ৰিটাৰ্ণ পাব বিচাৰে তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব তো মই দেখাই আছোঁ সকলোখিনি আপুনি কি কৰিলে আপোনাৰ পইচাটো ৰিফাণ্ড পাব ফাৰ্ষ্টতে আপুনি যেটো আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব অ'পেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব NPCI বুলি সাৰ্চ কৰি দিব তো সাৰ্চ কৰাৰ পিছত আপুনি ফাৰ্ষ্টত এটা ৱেবছাইট খুলি পাব দেখিব তাত লিখা আছে গেট ইন টাচ এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত এতিয়া যেটো কমপ্লেইন বুলি পাইছে এটো আপুনি ক্লিক কৰিব তো আপুনি যেহেতুকে ইউপিআই দ্বাৰা আপুনি পেমেন্ট কৰিছিলে আৰু আপোনাৰ পেমেন্টটো ইউপিআই দ্বাৰা আপোনাৰ গৈছে আৰু আপুনি ৰিটাৰ্ণ পাব হলে আপুনি কি কৰিব লাগিব প্ৰথম কি পাইছে ইউপিআই কমপ্লেইন এটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত অকন তললৈ আহিব ইয়াত দেখিব ট্ৰানজেকচন এটো প্লাস আইকন আছে আপুনি ট্ৰানজেকচনত এটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ফাৰ্ষ্টতে কেটামান ইয়াত লিখা আছে যে আপুনি ট্ৰানজেকচনটো কাট কৰিছিল মানে আপুনি কোনোবা পাৰ্সনক কৰিছে কোনোবা মানুহ কৰিছে নাইতোবা আপুনি কোনোবা দোকানত কৰিছে ইয়াত আপুনি যেহেতুকে আপুনি কাৰোবা মানুহ এজন পাৰ্সনক দিছে পাৰ্সন টু পাৰ্সন এটো আপুনি ক্লিক কৰিব যদি আপুনি কোনোবা দোকানত দিছে তেতিয়া আপুনি পাৰ্সন টু মাৰ্চেন্ট বুলি পাব হেতু আপুনি ক্লিক কৰিব যেহেতুকে আপুনি এজন মানুহক পঠিয়াইছে তো আপুনি পাৰ্সন টু পাৰ্সনটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত তলত দেখিব ইস্যুজ এটো ক্লিক কৰাৰ পিছত আপুনি যদি কাবাক ভুলতে দিছে বা আপোনাৰ ট্ৰানজেকচনটো ফেল হৈছে আপোনাৰ এমাউন্টটো কাট খাই গৈছে বা যদি আপুনি দেখিছে এটো ফ্ৰড আছিল হেতু আপুনি যেটো ফ্ৰড পাইছে অপচনটো আপুনি ক্লিক কৰিব তো বন্ধুসকল আপুনি ইয়াত কমেন্টত মানে আপুনি লিখিব যে আপোনাৰ কি হৈছিল আপুনি পইচা কিহৰ কাৰণে দিছিল বা আপোনাৰ প্ৰবলেমটো কি হ'ল যে পইচা আপুনি কি ভাবি দিছিল যে তেওঁলোক ফ্ৰড আছিল আপুনি জনা নাছিল বা পইচাটো আপুনি পিছত দি পেলাই আপুনি গম পাইছে যে মানজন ফ্ৰড এই কথাখিনি ইয়াতে অকন লিখি দিব বিশেষ একো লিখিব নালাগে অলপমান লিখিলে হ'ল আপোনাৰ 500 শব্দৰ ভিতৰত আপুনি লিখিলে হ'ল তো আপুনি ইয়াত লিখি দিব লিখাৰ পিছত নেক্সট নিটো পাব ট্ৰানজেকচন আইডি এটো হ'ল আপোনাৰ মই দেখাই আছো আপুনি যদি এটা ফোন পে পা আপুনি ট্ৰানজেকচন কৰে বা আপোনাৰ পেটিএম হওক গুগল পে হওক যতে হওক আপুনি ট্ৰানজেকচন আইডি পাই মই দেখাই আছো মই ফোন পেতে দেখাই দিছো ট্ৰানজেকচন কোনটো কয় তো আপুনি ইয়াত আপোনাৰ হিষ্টৰীটো চেক কৰিব হিষ্টৰীটো চেক কৰাৰ পিছত আপুনি ইয়াত ট্ৰানজেকচনটা চাব ইয়াত দেখিছে আপুনি ট্ৰানজেকচন আইডি বি এটা আইডি পাই গৈছে হেতু আপুনি ইয়াত কপি কৰি ল'ব কপি কৰি লৈ যেনটো ইয়াত দিছে ট্ৰানজেকচন আইডি তাত গৈ পেলাই আপুনি এটো পেষ্ট কৰি দিব এটো এটা কাম হ'ল নেক্সটত আপোনাৰ কাম আহিলে আপোনাৰ কি বেংকৰ আছিল আপোনাৰ একাউণ্টটো কি বেংকৰ আছিল বেংকটো আপুনি সিলেক্ট কৰিব তো মই ইয়াৰ এটা বেংক মই সিলেক্ট কৰি দেখাই দিছো তো মই তাৰ এটা বেংক সিলেক্ট কৰিলো ইয়াত আপুনি আপোনাৰ যেটো ইউপিআই আইডি যেটো ইউপিআই আইডি হয় এটো আপুনি ইয়াত ভৰাই দিব ভৰাই দিয়াৰ পিছত আপোনাৰ পইচা আপুনি কিমান দিছিলে আপোনাৰ পেমেন্টটো কিমান কৰিছিলে আপোনাৰ পইচাটো কিমান মানে কাটি গ'ল হেতু আপুনি ইয়াত ক্লিক কৰিব নেক্সট আপুনি ডেট অফ ট্ৰানজেকচন মানে আপুনি কোনটো ডেটত পইচা দিছে ডেটটো আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব লিখাৰ পিছত আপুনি নেক্সটত পাব ইমেইল আইডিটো আপোনাৰ দি দিব বা নিদিবও পাৰে কিন্তু আপুনি দি দিলে ভাল হয় তাৰ পিছত পাব আপুনি ইয়াত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ মানে আপোনাৰ বেংকৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে সেই নম্বৰটো আপুনি ইয়াত দি দিব দি দিয়াৰ পিছত ইয়াত দিছে মানে বেংকৰ যেটো ষ্টেটমেন্ট থাকে আমি ধৰক এতিয়া SBI ইউনো ব্যৱহাৰ কৰো বা আমি নেট বেংকিং কৰো তাৰ পৰা আপুনি সহজতে আপোনাৰ বেংকৰ ষ্টেটমেন্টটো উলিয়াব পাৰিব তো আপুনি ষ্টেটমেন্টটো উলিয়াই ইয়াত আপুনি ফাইল হিচাপে আপুনি ইয়াত দি দিব পাৰে দি দিব ইয়াৰ পিছত মই দেখাই দিছো দিয়াৰ পিছত আপুনি ইয়াত সাবমিট কৰি দিব গোটেইখিনি ডিটেইল ইয়াত এটা ফিল কৰিব ফিল কৰি আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ আপোনাৰ 48 ঘণ্টাৰ পিছত আপোনাৰ যেটো পইচা কাটিছিল তেওঁলোকে এটা ইনকোয়াৰি কৰি চাব যে আপোনাৰ কমপ্লেইনটো সঁচা হয়
তাৰপিছত আপোনাৰ পইচাটো আপোনাৰ বেংকত ঘূৰি আহিব। তো বন্ধুসকল, আপুনি এনেদৰে আপোনাৰ পইচা যদি ভুলতে কাৰোবাক দিছে আপুনি ৰিটাৰ্ণ পাব পাৰে। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।